নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। আপোনালোক আজি এটা উপায় ক'ব গৈ আছোঁ। উপায়টো হৈছে ধন বৃদ্ধিৰ কাৰণে আৰু শিক্ষাৰ কাৰণে। যদি ধন বৃদ্ধি ঘৰত হোৱাটো বিচাৰে তেতিয়াহ'লে সদায় দক্ষিণ পশ্চিম ছাইডে মূৰ কৰি শুব লাগে বুলি কয়। এষ্ট্ৰলজি আৰু বাস্তু আৰু লাল কিতাপৰ মতে দক্ষিণ পশ্চিম চাউথ ৱেষ্ট ছাইডে মূৰ কৰি শুলে তেতিয়াহ'লে আপোনালোকৰ ধন প্ৰাপ্তি হয় বুলি কোৱা হয়। আৰু যদি যিবিলাক বিদ্যাৰ্থী পঢ়াৰ কাৰণে, যিবিলাকে শিক্ষাৰ কাৰণে সদায় পূবফালে মূৰ কৰি শুলে শিক্ষাৰ কাৰণে বহুত ভাল বুলি কোৱা হয়। যিবিলাক শিক্ষাৰ্থী আছে আপোনালোকে পূবফালে মূৰ কৰি শুব, আৰু যিবিলাক ঘৰৰ গৃহস্থ আছে যোনে ইনকাম কৰে তেওঁলোকে চাউথ ৱেষ্ট ছাইডে মূৰ কৰি বা দক্ষিণ পশ্চিম ফালে মূৰ কৰি শুৱক। নিশ্চয় উপকৃত হ'ব। আপোনালোকে কৰি চাওকচোন, নিশ্চয় উপকৃত হ'ব। আৰু মোৰ চেনেলটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব এটা কৰিব, যাতে আপোনালোকে ভিডিঅ'বিলাক পাই থাকে আৰু এষ্ট্ৰলজিৰ মাধ্যমেৰে শিকিব পাৰে। সৰু সৰু উপায় কিছুমান দিওঁ, আপোনালোকে কৰিব পাৰিব। ধন্যবাদ।